এইবাৰ আমি সমৰ্ধন এইবাৰ নমস্কাৰ আসলতে এনেকুৱা সুন্দৰ অনুষ্ঠান আমি সদায় কৰি যাবলৈ চেষ্টা কৰোঁ এবাৰ আমি ওম সাই গণেশ প্ৰডাকশ্যনৰ মহিলাখিনিৰ ইমান সুন্দৰকৈ আগবাঢ়ি আহি তেওঁলোকে আমাৰ বিচাৰিলে আমি সহযোগ কৰিলোঁ আমাৰ বিশ্বজ্যোতি পুৰুষ সংঘৰ মহিলা সমিতিয়ে আমি সদায় এনেকুৱা অনুষ্ঠান আমি পাতি যাওঁ আমি ইয়াতে ৰাস পাতোঁ সৰু সৰু ল'ৰা ছোৱালীৰ খেল ধেমালি পাতোঁ ওমেন্স ডেত আমি মহিলাৰ খেল ধেমালি পাতোঁ তেনেকৈ ৰাভা দিৱস আহি আছে ৰাভা দিৱস পাতোঁ শিল্পী দিৱস আমি প্ৰতিটো অনুষ্ঠান আমাৰ এই ৰাধা গোবিন্দ বৰুৱা কলাক্ষেত্ৰখনত আমি আমাৰ মহিলা সমিতিৰ জৰিয়তে আমি সদায় কৰি আহোঁ আৰু আজি তেখেতসকলে যিটো অনুষ্ঠান আমাৰ ফিল্ডত আমাৰ এই বাকৰিখনত কৰিবলৈ আহিছে তেওঁলোককো ধন্যবাদ আমাৰকো ইমান ধুনীয়া সুবিধা এটা দিছে তেওঁলোকৰ লগত সহযোগ কৰিবলৈ আমি তেওঁলোককো ধন্যবাদ জনাইছোঁ আৰু আগলৈও আমি তেওঁলোকক এনেকুৱা অনুষ্ঠান পাতি যাবলৈ হেৰি কৰিছোঁ জনাইছোঁ যে আমাক তেনেকৈ থাকিম আৰু যিমান পাৰোঁ আমি সহায় সহযোগ কৰি যাম মহিলা আচলতে সদায় শক্তিশালী বুলি ভাবোঁ কি কৰিব নোৱাৰোঁ আমি মহিলাই কৰিবলৈ সদায় চেষ্টা কৰোঁ আৰু এই চেষ্টা অব্যাহত থাকিব বিষ্ণু পুৰুষজ্যোতি মহিলা সমিতি সদায় এইবিলাকত আগৰণুৱা সদায় যাবলৈ চেষ্টা কৰে প্ৰতি আমাৰ মহিলা সমিতিৰ প্ৰতিগৰাকী ইমান নিস্বাৰ্থভাৱে কামখিনি কৰে তাৰমানে আমি তেওঁলোককো বিষ্ণু মহিলা সমিতিৰ সকলোকে আমাৰ ইয়াৰ প্ৰেচিডেণ্ট বাইদেউ আছে সাংস্কৃতিক বিভাগৰ সভাপতি আছে এতিয়া তেওঁলোকেও আগুৱাই আহে খুব সুন্দৰকৈ আগুৱাই আহে সদায় আৰু আজিৰ পৰা আমি তেওঁলোকৰো লগ লাগিলোঁ ভৱিষ্যতেও আমি সাই ওম প্ৰডাকশ্যনৰ সহায় সহযোগিতা আমিও বিচাৰিম ধন্যবাদ আচলতে কি হয় তত্ত্বাৱধান বুলি নহয় কোনোবাইতো লিড ল'ব লাগিব গতিকে মই বাটটোহে দেখুৱাই গৈছোঁ এওঁলোক সকলোৰে বহুত সহযোগিতা আছে প্ৰত্যেকগৰাকী আমি নতুনকৈ প্ৰীতি আমাৰ লগত সহযোগ কৰিছে তেওঁ ইয়াৰে বিষ্ণু পুৰুষ মহিলা সমিতিৰ ছেক্ৰেটেৰী হয় তেওঁ আগলেও আৰু আমি চাগে সহায় পাম বুলি ভাবিছোঁ আমাৰ লগত সহযোগ কৰিছে গতিকে মই এটা কথাই ভাবোঁ যে মহিলাসকল পিছ পৰি কোনো ক্ষেত্ৰতে থকা নাই কোনোবা আচলতে বাট দেখুওৱা পথ দেখুওৱা মানুহ এজন লাগে ঈশ্বৰে চাগে মোক সেইটো দিছে মই বাটটো দেখুৱাইছোঁ মোৰ পিছে পিছে সকলোখিনি আহিছে মই তেওঁলোককো ধন্যবাদ সকলোকে মই এইটো ধন্যবাদ জনাব বিচাৰিছোঁ যে মোৰ যিখিনি উদ্দেশ্যলৈ আগবাঢ়িছোঁ সকলোৰে সহায় সহযোগিতা আছে বিশেষভাৱে ধন্যবাদ জনাইছোঁ দেই আমাৰ লগত এইবাৰ আমাৰ বৃহত্তৰ জাতীয় মহিলা সমিতি আছে আৰু মই বহুত কাম কৰিছোঁ আমি ওম সাই গণেশ প্ৰডাকশ্যনে আমি ভাওনা বিশেষকৈ আমি ভাওনা মহিলা ভাওনা মই পলি কোচ তেখেতৰ আমি সেই তত্ত্বাৱধানতে আমি বাহিৰলৈও গৈছোঁ বৃন্দাবন গৈছোঁ উজ্জয়ন গৈছোঁ এতিয়াও আমাৰ বহুত বাহিৰলৈ মাতি আছে আমি যাম আৰু তেনেকুৱা আৰু গুৱাহাটীতো বহুত কেইখন মহিলা ভাওনা কৰিছোঁ আৰু গোটেইখন উদ্যোক্তা হিচাপে আমাৰ পলি কোচ তেওঁৰ তত্ত্বাৱধানতে আমাৰ গোটেইখিনি হৈ থাকে আৰু এতিয়াও আমি এটা সুন্দৰ অনুষ্ঠান সৰু বিহুৱতী আৰু আধুনিক নৃত্য আৰু ছেমি ক্লাছিকেল নৃত্য আমি আজি ইয়াতে অনুষ্ঠিত হ'ব আৰু বহুত প্ৰতিযোগী পাইছোঁ মঙলদৈ বিশ্বনাথ চাৰিআলি চতিয়াৰ এনেকৈ বহুত ঠাইৰ পৰা আহিছে আৰু সুন্দৰভাৱে আমাৰ অনুষ্ঠানটো শেষ হ'ব আচলতে কথা এটা কওঁ আৰু মানে কথাটো হৈছে কি অকণিসকলৰ কাৰণেও আমি কিবা এটা কৰিব লাগিব মাক হিচাপে নহয় জানো সেইকাৰণে এনেকুৱা এখন প্লেটফৰ্ম যেতিয়া আমি অকণিহঁতক দিব পাৰোঁ তেনেহ'লে তেওঁলোকো ভৱিষ্যতে এইবোৰ আদৰ্শ লৈ তেওঁলোকেও আগবাঢ়ি যাব এগৰাকী সফল নাৰী হ'ব সেয়াই আমাৰ কামনা থেংক ইউ কিবা এটা